কেৱল চৰকাৰী চাকৰিয়ে হৈ ৰব নেকি দেশৰ সন্মানীয় পদবী? চৰকাৰী চাকৰিয়ালসকল কিমান যোগ্য? মন যায় চৰকাৰী চাকৰি পাবলৈ, কিন্তু চৰকাৰী চাকৰি থকা মানে প্ৰকৃততে যোগ্য ব্যক্তি হয়নে? চৰকাৰী চাকৰি দেখিলেই সপোন জাগি উঠে, বুকুখন হয় সোণৰ টুকুৰা। পিছে বৰ্তমান সমাজৰ মানসিকতাত চৰকাৰী চাকৰিয়াল মানে যোগ্য ব্যক্তি কিয়? চৰকাৰী চাকৰি পাবলৈ বহুতৰে গভীৰ হেঁপাহ। সকলোৰে মন যায় চৰকাৰী চাকৰি পাবলৈ। বৰ্তমান সময়ত ইয়াৰ ব্যতিক্ৰম আপুনি ময়ো নহয়। পিছে জীৱন মানেই চৰকাৰী চাকৰি যেন হৈ পৰিছে। কিন্তু চৰকাৰী চাকৰিৰ আঁৰৰ এনে কি ৰহস্য আছে? চৰকাৰী চাকৰি থকা মানেই প্ৰকৃততে যোগ্য ব্যক্তি হয়নে? বৰ্তমান যেন মানুহতকৈ চৰকাৰী চাকৰিৰ মূল্যহে বেছি। যাৰ চৰকাৰী চাকৰি আছে তেওঁৰ স্থান য'তে ত'তে। চৰকাৰী চাকৰিয়ালে সমাজত আগস্থান পোৱাই নহয়, সমাজে তেওঁক যোগ্য বুলি ভাবে, লাগিলে সেই চাকৰি যেনেকৈ নলওক কিয়। আনকি চতুৰ্থ বৰ্গৰেই হওক, মুঠৰ ওপৰত এটি সামান্য চৰকাৰী চাকৰি হলেও তাক আগস্থান দি যোগ্য ব্যক্তি বুলি ভবাটো সমাজৰ স্বাভাৱিক মানসিকতা হৈ পৰিছে। চৰকাৰী চাকৰিয়ে হৈছে সমাজৰ ষ্টেটাছ। যাৰ চৰকাৰী চাকৰি নাই তাৰ প্ৰতি মানুহৰ আকৰ্ষণ কমি যায়। সমাজত মানুহৰ মূল্য চৰকাৰী চাকৰিৰে নিৰ্ধাৰণ কৰিবলৈ লয়। উচ্চ শিক্ষিত হলেও জীৱনত চৰকাৰী চাকৰি নাথাকিলে জীৱনটো বৰ মূল্যহীন হৈ পৰে। কেৱল এয়াই নহয়, চৰকাৰী চাকৰি থাকিলে বিয়াৰ বাবে সহজে ছোৱালী দি দিয়ে। ল'ৰাৰ জীৱনত চৰকাৰী চাকৰি নাথাকিলে বৰ্তমান সমাজত প্ৰাধান্য তেনেই কম। সমাজত ল'ৰাৰ চৰকাৰী চাকৰিয়ে যেন সকলো মান সন্মান আৰু জীৱনৰ পৰিচয় হৈ পৰিছে। ছোৱালীৰ বিয়াৰ ক্ষেত্ৰত চৰকাৰী চাকৰি থকা ল'ৰা প্ৰায়ভাগেই বিচাৰে। চৰকাৰী চাকৰি থাকিলে জীৱন সংগী য'তে ত'তে সহজে পোৱাটো নিশ্চিত। চৰকাৰী চাকৰি থাকিলে সকলোৱে সহজতে ছোৱালীক বিয়া দি দিয়ে, কিয়নো চৰকাৰী চাকৰি থকা মানে তেওঁ ভাল জোৱাই। বৰ্তমান মানুহৰ মূল্যই হৈ পৰিছে চৰকাৰী চাকৰি। চৰকাৰী চাকৰি থকা মানে যেন সকলো। বৰ্তমান সমাজে জীয়াই থাকোতে আজিৰ ল'ৰা ছোৱালীক হত্যা কৰে, কিয়নো সমাজে সেইজনক আগশাৰীত ৰাখে আৰু যোগ্য বুলি ভাবে যিজনে চৰকাৰী চাকৰিয়াল। চৰকাৰী চাকৰি যেন হৈ পৰিছে মানুহৰ মুখ্য সপোন। চৰকাৰী চাকৰি মানি যেন কেৱল সফল, কিন্তু যাৰ লগত চৰকাৰী চাকৰি নাই তাৰ যেন কোনো জীৱনেই নাই, তাৰ মানুহৰ ওচৰত কোনো মূল্যই নাই। যাৰ চৰকাৰী চাকৰি আছে তেওঁই যেন যোগ্যতা থকা ব্যক্তিয়েই নহয়, বৰঞ্চ মানুহৰ মনত পোনতে আগস্থান পোৱাটো স্বাভাৱিক। তেওঁক জোৱাইস্বৰূপে পাবলৈ আসক্তি নথকা মানুহ প্ৰায় যেন নাই। আপুনি কেতিয়াবা ভাবিছেনে, যদি এজন ব্যৱসায়ীয়ে দৈনিক 20,000কৈ উপাৰ্জন কৰিবলৈ সক্ষম হয়, সেই স্বত্তেও চৰকাৰী চাকৰি সীমিত দৰমহা পোৱা স্বত্তেও মানুহে চাকৰিয়ালজনকে যোগ্য বুলি ভাবি আগস্থান দিব লাগিলেও সেই চাকৰি চতুৰ্থ বৰ্গৰে নহওক কিয়। আনকি চৰকাৰী চাকৰিয়ালজনে অবৈধ পদ্ধতিৰে ধন ঘটিলে বা ভ্ৰষ্টাচাৰী হলেও সমাজত তাৰ সন্মান থাকিবই। এজন ব্যৱসায়ীয়ে যদি দৈনিক 10-20 হাজাৰ টকা উপাৰ্জন কৰাৰ পৰিৱৰ্তে চৰকাৰী চাকৰিয়ালজনে নিৰ্ধাৰিত দৰমহা পায়, তেন্তে আচলতে যোগ্য কোন বেছি হল, চৰকাৰী চাকৰিয়ালজন নে ব্যৱসায়ীজন?